এই পৰম্পৰা অসমীয়াত আপোনালোকক দেখুৱাব লৈছোঁ। পিণ্ড পুত্ৰক মৃতকক বিদায় দি অৰ্পণ কৰা হয়। হ'ব একো নাই খালি শুই ফুৰিব নালাগে। আকৌ এনেকৈ ৰাউণ্ডকৈ দি দিবি তলত পাৰাটো এতিয়া অলপ পাৰিলে হয়। তেল নাই তেল ঢালি দে মাৰ খাবি দেই পোৱালি যি টি কথা কৈ নাথাকিবি ৰাতিপুৱা ৰাতি। এয়া হৈছে আমাৰ অসমীয়াৰ জাতি জনগোষ্ঠীৰ এটা ধৰ্ম আৰু মৃতকক কেনেধৰণে অৰ্পণ কৰিবলগীয়া হয় সেইখিনি আমি সকলোকে জাতি জনগোষ্ঠীৰ অসমীয়া হৈ সকলোকে দেখুৱাবলৈ সক্ষম হৈছোঁ। আৰু মই দেখুৱাম বুলি আগতে কোৱা হৈছিলে যিখিনি নেকি কৰ্ম আমাৰ মৃতকৰ পৰা সকলো মই আপোনালোকক দেখুৱাইছোঁ, আগভাগ কৰিছোঁ। কিন্তু আপোনালোকে যাতে ভিডিঅ'টো পালে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লাইক কৰিব আৰু যাতে কিছু যদি ভুল হৈ যায় মোক ক্ষমা কৰিব। এই মৃতকজনৰ আছিল 5জন পুত্ৰ। 5জন পুত্ৰত এতিয়া ছোৱালী নাই, কিন্তু উপায়বিহীন 5জন পুত্ৰই আজি চুলি দাড়ি কাটি কিদৰে পিতৃক মানে সন্তুষ্ট কৰিম বুলি কয় আমাৰ অসমীয়াৰ নীতি আদৰ্শ পৰম্পৰা আছে। এনেকৈ দাড়ি চুলি কাটি টকলামুণ্ড হৈ মৃতকক অৰ্পণ কৰে। এয়া হৈছে আমাৰ থলুৱা অসমৰ জাতি জনগোষ্ঠী ভূমিপুত্ৰ ইতিহাস পৰম্পৰা তিলনি বুলি কোৱা হয়।